আজি গৌঠাৰ বাথৌ চান অৰ্থাৎ পবিত্ৰ বাথৌ দিৱস। প্ৰতি বছৰে বাথৌ ধৰ্মাৱলম্বী বড়ো জনসাধাৰণে মাঘ মাহৰ দ্বিতীয় মঙলবাৰে গৌঠাৰ বাথৌ চান উদযাপন কৰে। বিগত বৰ্ষবোৰৰ দৰে এইবেলি বটদ্ৰৱা চহৰীয়াত বাথৌ থানশালীত এক সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে বাথৌ প্ৰাৰ্থনা আৰাধনাৰে আফা বৌৰাই বাথৌৰ ওচৰত পৰিয়াল আত্মীয় স্বজন সমাজ দেশ আৰু বিশ্ব শান্তি তথা মানৱ সমাজৰ শান্তি মংগল কামনাৰে পৰম্পৰাগত খাম চেফুং চেৰজা জথা আদিৰে পৰম্পৰা অক্ষুণ্ণ ৰাখি গৌঠাৰ বাথৌ চান উদযাপন কৰে। পতাকা উত্তোলন কৰাৰ পাছতে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। নিউজ ডেস্ক ৰিপোৰ্ট বটদ্ৰৱা লাইভ। পবিত্ৰ দিন হিচাপে গণ্য কৰা হয়। এইটো আমি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। যোৱাকালি আমাৰ ধৰ্ম বিজাপ ফৰেনে বুলি কয়, যিটো আমি ধৰ্মপুথি কালি পাঠ হ'ল। তাৰপিছতে আজি এই ফ্লেগ হোষ্টিঙৰ পিছতেই এতিয়া এই কাৰ্যসূচী আছে। গঠিছে বনাই বুলি কয়, এই গঠিছে বনাইটো আৰম্ভ হ'ব। শ্বহীদ স্মৃতি তৰ্পণ আছে, তাৰপিছতে আমাৰ এই প্ৰচেছন হ'ব। তো এনেকৈ আজি কাৰ্যসূচীটো আৰম্ভ হ'ব। আৰু এই অনুষ্ঠানৰ যোগেদি আমি এইটোৱে আশা কৰিছোঁ যে পৃথিৱীত মানৱ জাতিটো বহুত ওপৰত বিজ্ঞানে বহুত সৃষ্টি কৰিলে, তাৰ মাজতে যেন কিবা এটা হৈ গ'ল, আমি কিবা হেৰুৱাই পেলাইছোঁ, এইটো অনুভৱ এটা হৈ আছে। গতিকে এই অনুভৱটো হৈছে কি, আমি যেন আমাৰ মাজত শান্তিটো নাইকিয়া হৈছে, অশান্তি বিৰাজমান হৈ আছে। গতিকে এই শান্তি আমাৰ মাজত কেনেকৈ আহিব পাৰে, তাৰেই সন্ধানত আমাৰ বাথৌ ধৰ্মজীৱীসকলে এইটো বিশ্বাস কৰে যে এইটো ধৰ্মতে আছে, ধৰ্মৰ বিশ্বাসতেই আমি আমাৰ শান্তিটো আনিব পাৰোঁ, বিশ্ব মানৱৰ শান্তি আমি ধৰ্মৰ যোগেদি পাব পাৰোঁ। সেইটোকে সাৰোগত কৰি আমিও এই ধৰ্মৰ যিটো উদ্দেশ্য, যিটো লক্ষ্য, সেইপিনে আমিও ধাৱমান হৈছোঁ। আৰু তাৰেই ফলশ্ৰুতিত আজিৰ এই অনুষ্ঠানটো আমি